মুৰ্দাবাদ 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 গৌৰৱ গগৈ গো বেক গোটেই অসম তেওঁ আদানীক সমঝাই দিবলৈ বিচাৰে। গৌৰৱ গগৈ ডাঙৰীয়াই আমাৰ কাজিৰঙাবাসীৰ যি দুখ দুৰ্দশা এইবিলাক কোনোদিন দেখা পোৱা নাই। এনেই কোনো হিচাপ নকৰাকৈ মুখ্যমন্ত্ৰীয়ে কোৱা বুলিতো বিৰোধ কৰি লাভ নাই। নমস্কাৰ দৰ্শকসকল, বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাক লৈ এতিয়া সৰব অসমৰ ৰাজনীতি। কাজিৰঙাত পৰিৱেশ সংৰক্ষণৰ নামত কংগ্ৰেছে গ্ৰহণ কৰা স্থিতিক লৈ এতিয়া দলটোৰ প্ৰতি কাজিৰঙাবাসী ৰুষ্ট হৈ পৰিছে। কাজিৰঙাৰ ইকো চেঞ্চিটিভ জোনক কেন্দ্ৰ কৰি কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ এক ৰাজনৈতিক অপৰিপক্কতা এতিয়া পোহৰলৈ আহিছে, যাৰ বাবে কাজিৰঙাৰ কহৰাত খোদ স্থানীয় থলুৱা ৰাইজৰ ৰোষত পৰিছে কংগ্ৰেছ দল। শুনা গৈছে গৌৰৱ গগৈৰ বিৰুদ্ধে মুৰ্দাবাদ ধ্বনি। কালি অৰ্থাৎ 17 আগষ্টত কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত কাজিৰঙাত এক তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল। চৰকাৰে কাজিৰঙাৰ ইকো চেঞ্চিটিভ জোন বা বাফাৰ জোনৰ পৰিসৰ 10 কিলোমিটাৰৰ পৰা 1 কিলোমিটাৰলৈ কমাব খোজা প্ৰস্তাৱৰ বিৰোধিতা কৰে কংগ্ৰেছে। গৌৰৱ গগৈৰ মতে চৰকাৰৰ এই সিদ্ধান্তই কাজিৰঙাৰ বন্যপ্ৰাণী আৰু কৰিডৰসমূহ ধ্বংস কৰিব। আহকচোন শুনো প্ৰতিবাদস্থলীত গৌৰৱ গগৈয়ে প্ৰকৃততে কি কৈছিল। আমি বুজিব লাগিব যে আজি কাজিৰঙা ইকো চেঞ্চিটিভ জোন যে হ্ৰাস কৰা যে এটা প্ৰস্তাৱ চৰকাৰে যে আগবঢ়াই লৈ গৈছে, তাৰ লগতে জড়িত হৈ আছে প্ৰণৱ দলে NSA অধীনত গ্ৰেফতাৰ কৰা, তাৰ লগত জড়িত হৈ আছে ইংলে পথাৰত আদিবাসী পৰিয়ালৰ ঘৰ জোৰ জবৰদস্তি লৈ তাত এটা হোটেল নিৰ্মাণ কৰা। তাত এটাই সিদ্ধান্ত আছে, বিজেপি দলসকলৰ স্বাৰ্থ। আজি তেওঁলোকৰ স্বাৰ্থৰ বাবে য'ত তেওঁলোকৰ ইচ্ছা তাত তেওঁলোকে ৰিজৰ্ট বনায়। ইয়াত জড়িত আছে মন্ত্ৰী বিধায়কসকলৰ, আজি তেওঁলোকে চাৰিওফালে যে বাগান লৈ আছে সেই স্বাৰ্থ ইয়াত জড়িত হৈ আছে। আৰু লগে লগে আজি তেওঁলোকৰ বাবে গোটেই অসম তেওঁ আদানীক সমঝাই দিবলৈ বিচাৰে। গোটেই অসম আদানীক তেওঁলোকে সমঝাই দিবলৈ বিচাৰে। তাৰ বাবে এতিয়াৰ পৰা আইনী সুৰক্ষা প্ৰদান কৰা এটা প্ৰস্তাৱ হ'ল এই ইকনমিক চেঞ্চিটিভ জোন। গৌৰৱ গগৈয়ে নিজৰ প্ৰতিবাদক ন্যায্য বুলি দেখুৱাব খুজিলেও মাটিত থকা প্ৰকৃত পৰিস্থিতি সম্পূৰ্ণ ওলোটা। কংগ্ৰেছে 10 কিলোমিটাৰ পৰিসৰৰ বাফাৰ জোন বাহাল ৰাখিবলৈ কৰা আন্দোলনৰ বিৰুদ্ধে এতিয়া জ্বলি উঠিছে বোকাখাত আৰু কলিয়াবৰৰ থলুৱা জনসাধাৰণ। কিয়নো যদি 10 কিলোমিটাৰ পৰিসৰ স্থায়ী কৰা হয় তেন্তে এই জনবসতিপূৰ্ণ চহৰ আৰু গাঁৱৰ সাধাৰণ মানুহৰ জীৱন জীৱিকা সম্পূৰ্ণ স্তব্ধ হৈ পৰিব। নিজৰ মাটিতে এটা পকী ঘৰ সাজিবলৈ বা সৰু দোকান এখন খুলিবলৈকো বন বিভাগৰ আইনী মেৰপেচত আবদ্ধ হ'ব লাগিব। সেয়েহে স্থানীয় ৰাইজে কংগ্ৰেছৰ এই আন্দোলনক তেওঁলোকৰ পেটত লাঠ মৰাৰ ৰাজনীতি বুলি অভিহিত কৰিছে। চাওক স্থানীয় ৰাইজৰ এই বিস্ফোৰক ভাষ্য। গৌৰৱ গগৈ ডাঙৰীয়াই আমাৰ কাজিৰঙাবাসীৰ যি দুখ দুৰ্দশা এইবিলাক কোনোদিন দেখা পোৱা নাই। কাজিৰঙাবাসীয়ে যে কি দুৰ্ভোগ ভুগিব ইকো চেঞ্চিটিভ জোন যদি 10 কিলোমিটাৰ হৈ থাকে তেওঁ এতিয়ালৈকে বুজি পোৱা নাই। সন্ধিয়া হ'লে যে আমি লাইট জ্বলাব নোৱাৰিম, আমাৰ ইয়াৰ মোবাইলৰ যি টাৱাৰ কৰ্তন হ'ব, এই নেটৱৰ্ক কৰ্তন হ'ব, এইবিলাক বিষয় তেওঁ আজিলৈকে বুজিব পৰা নাই। তেওঁক কাজিৰঙাবাসী ৰাইজে কেতিয়াও সমৰ্থন নকৰে। ইকো চেঞ্চিটিভ জোন 1 কিলোমিটাৰ কৰাটো আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ। তেওঁ কাজিৰঙাবাসীৰ আৱেগ অনুভূতিক বুজি পাইছে, আমাৰ নিবনুৱাৰ যি আমাৰ জীৱন জীৱিকাৰ পৰিসৰটোক বুজি পাইছে, আমি কেনেকৈ চলিম এই কথাখিনি বুজি পাইছে। গৌৰৱ গগৈৰ নিচিনা মানুহক আমি ধিক্কাৰ জনাইছোঁ যি কাজিৰঙাবাসী ৰাইজৰ কোনো দুখ দুৰ্দশাৰ কথা বুজি নাপায়। মাননীয় সুপ্ৰিম কোৰ্টৰ যিটো অসম চৰকাৰৰ নিৰ্দেশ দিয়াটো আমি ৱেলকাম জনাইছোঁ। গৌৰৱ গগৈ ডাঙৰীয়াই আমাৰ দুখ কষ্ট তেওঁ একো বুজি নাপায়। তেওঁ কলিয়াবৰ সমষ্টিৰ পৰা প্ৰায় 10 বছৰ MP হ'ল, বিধায়ক হ'ল, কিন্তু এইবিলাক কথা একো চিন্তা নকৰিলে। সেইকাৰণে আমি এতিয়া মাননীয় সুপ্ৰিম কোৰ্ট যিহেতু নিৰ্দেশ, মাননীয় সুপ্ৰিম কোৰ্টকো আমি আদৰণি জনাইছোঁ আৰু অসম চৰকাৰক আমি অনুৰোধ কৰিছোঁ যাতে যেন সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ মতে অসম চৰকাৰে ৰাইজৰ স্বাৰ্থত চাই ভালকৈ বিবেচনা কৰি আমি ইকো চেঞ্চিটিভ জোন কাজিৰঙা নালাগে আমি নকওঁ। মানুহ জীয়াই থাকক, আমাৰ জন্তু জানোৱাৰ যিবিলাক এনিমেল আছে এইবিলাকো জীয়াই থাকিব লাগিব। গৌৰৱ গগৈৰ যি নেকি ধৰিলে 10 কিলোমিটাৰ কৰা যিটো আন্দোলন, এই আন্দোলনত আমি গৰিহণা যোগাইছোঁ আৰু আমি কাজিৰঙা যুৱক হিচাপে, কাজিৰঙা স্থানীয় মানুহ হিচাপে আমাৰ যি দুৰ্দশা, এই দুৰ্দশা যাতে আমি ভুগিম সেই বস্তুটো আমি অতি অনুভৱ কৰিছোঁ। গৌৰৱ গগৈ ইমান এজন অকমান্য মানুহ, আচলতে তেওঁ
মানে আপোনাৰ জোনটো কি সেইটো ইকনমিক জোন কৈ আছে তেওঁ, আৰু তেওঁ সেইখনে সাধাৰণ জ্ঞান নাই। আগত তেওঁ ইয়াত আন্দোলন কৰিব আহিছে, তেওঁ সেইবোৰ কথা নাজানে। কাজিৰঙা ৰাইজৰ দুৰ্দশাৰ কথা নাজানে। ইয়াতে আমি যদি এটা ঘৰ বনাবলৈ মাটি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, কিমান ফৰেষ্টৰ পৰা NOC ল'ব লাগে। গৌৰৱ গগৈ ইয়াত আহিছে, কিন্তু গ্ৰাউণ্ড ৰিয়েলিটি একো নজনাকে, তাৰ একো মানে জ্ঞানৰ একো হেৰিয়ে নাই। সেইটো মানে আজি সপোন চাইছে CM হ'ব, অসমখন চলাব। তাৰ নিচিনা মানুহক আমি ধিক্কাৰ দিছোঁ। কাজিৰঙাবাসীৰ হেৰিৰ লগত আপোনালোকে নালাগিব, কিন্তু হেৰিৰ লগত নালাগিব, এইটো আমি তাক ধিক্কাৰ দিছোঁ। দৰ্শকসকল, এতিয়া আপোনালোকৰ মনত প্ৰশ্ন উদয় হ'ব পাৰে যে এই ইকো সেনচিটিভ জোন বাৰু আচলতে কি, আৰু 10 কিলোমিটাৰ হলে সাধাৰণ মানুহৰনো কি অসুবিধা হ'ব? সহজ ভাষাত ক'বলৈ গ'লে ই হ'ল এটা সুৰক্ষিত বনাঞ্চলৰ চাৰিওফালে থকা এক পৰিৱেশ সংবেদনশীল অঞ্চল বা সুৰক্ষামূলক আৱৰণ। ইয়াৰ মূল উদ্দেশ্য হ'ল গড়, বাঘ বা হাতী থকা জংঘলখনক মানুহৰ ডাঙৰ উদ্যোগ বা প্ৰদূষণৰ পৰা আঁতৰাই ৰখা। কিন্তু পৰিৱেশ আইন অনুসৰি এই জোনৰ ভিতৰত যিকোনো কাম কৰিবলৈ গ'লে বন বিভাগৰ কঠোৰ নিয়ম মানিব লাগে। ধৰি লওক আপোনাৰ ঘৰ কাজিৰঙাৰ পৰা 8 কিলোমিটাৰ দূৰত। যদিহে 10 কিলোমিটাৰৰ নিয়মটো থাকে, তেন্তে আপুনি নিজৰ মাটিতে ব্যৱসায় কৰিবলৈ এখন সৰু দোকান বা থলুৱা হোমষ্টে এখন সাজিব খুজিলেও বন বিভাগৰ অফিচে বছৰ বছৰ ধৰি ঘূৰিব লাগিব। আনকি চৰকাৰে বোকাখাতত এখন আধুনিক খেলপথাৰ, স্কুল, হস্পিটেল বা উৰণ সেতু সাজিবলৈ গ'লেও কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ মন্ত্ৰালয়ৰ অনুমতি লওঁতেই ফাইল আবদ্ধ হৈ পৰিব। অৰ্থাৎ এই 10 কিলোমিটাৰৰ বাবে সমগ্ৰ অঞ্চলটোৰ অসামৰিক উন্নয়ন আৰু থলুৱা মানুহৰ জীৱন জীৱিকা সম্পূৰ্ণ স্তব্ধ হৈ পৰিব। ঠিক এইকাৰণেই স্থানীয় ৰাইজে ইয়াৰ পৰিসৰ মাত্ৰ 1 কিলোমিটাৰ কৰিবলৈ দাবী জনাইছে। ইফালে সমগ্ৰ বিষয়টোক লৈ এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ আৰু গৌৰৱ গগৈৰ ৰাজনৈতিক অপৰিপক্কতাক তীব্ৰ আক্ৰমণ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিছে যে 10 কিলোমিটাৰৰ স্থায়ী ৱাফাৰ জোনে কেৱল থলুৱা লোকৰে নহয়, বৰঞ্চ অসমৰ অন্যতম মেৰুদণ্ড স্বৰূপ নুমলীগড় শোধনাগাৰৰ দৰে বৃহৎ উদ্যোগৰ সম্প্ৰসাৰণতো বাধাৰ সৃষ্টি কৰিব। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰিও বিশেষ পৰিস্থিতিত এই পৰিসৰ 1 কিলোমিটাৰ কৰিব পৰা যায়। আনকি চৰকাৰে প্ৰস্তাৱ দিয়াৰ পূৰ্বে স্থানীয় ভুক্তভোগী জনসাধাৰণে নিজেই উচ্চতম ন্যায়ালয়ৰ ইতিমধ্যে দ্বাৰস্থ হৈছে। সংবাদমেলত মুখ্যমন্ত্ৰী শৰ্মাৰ সেই গুৰুত্বপূৰ্ণ মন্তব্য শুনো আহক। বোকাখাত আৰু কলিয়াবৰলৈকে যদি ইকো সেনচিটিভ জোনটো যায়, তো তাৰ মানুহবিলাকে কেনেকৈ চলিব? এইটোতো বোকাখাতৰ স্থানীয় ৰাইজে সুপ্ৰিম কোৰ্টত কেছ দি থৈছে, কলিয়াবৰৰ স্থানীয় ৰাইজেতো সুপ্ৰিম কোৰ্টত কেছ দি থৈছে। যোনে একো নাজানে তেওঁলোকে কাজিৰঙাক ৰক্ষা কৰে কাজিৰঙাৰ ৰাইজে। যদি ৰাইজক কাজিৰঙাৰ পৰা আপুনি উলিয়াই দিয়ে, তেতিয়াহ'লে কাজিৰঙাখন ক'ত থাকিব? যোৱা 10 বছৰৰ পৰা কাজিৰঙাৰ কাষৰ সমাজখনে আন্দোলন কৰিয়ে আছে যে আমাক ব্যৱসায় কৰাৰ সুযোগ দিয়ক, আমাক জীয়াই থকাৰ সুযোগ দিয়ক, আমাক খেদি দিলে কেনেকৈ কাজিৰঙাখন বাচিব। আজি যদি 10 কিলোমিটাৰ ইকো সেনচিটিভ জোন থাকে, নুমলীগড়টোখন দেখোন বন্ধ কৰি দিব লাগিব, নুমলীগড় ৰিফাইনেৰীয়ে দেখোন বন্ধ হৈ যাব। এনেই কোনো হিচাপ নকৰাকৈ মুখ্যমন্ত্ৰীয়ে কোৱা বুলিতো বিৰোধ কৰি লাভ নাই। গতিকে এনে অলাগতিয়াল বিতৰ্ক কৰিব নালাগে। ইকো সেনচিটিভ জোন 1 পৰা 3 কিলোমিটাৰ হয়, এইটোৱে সুপ্ৰিম কোৰ্টৰ জাজমেণ্ট। গৌৰৱ গগৈ ভাবিছে এইটো ফেচবুকত চলিছেতো কিবা অলপ সুযোগ পাম বুলি। তেওঁ নিজেও নাজানে তেওঁ আজি গৈ পেলাই কংগ্ৰেছক বোকাখাত আৰু কলিয়াবৰত অন্ততঃ 2টা ইলেকশ্যন হৰুৱাই থৈ আহিব। এনেই আৰু মই ক'লো বুলিয়ে বিৰোধিতা কৰিব নালাগে নহয়। দৰ্শকসকল, ৰাজনৈতিক বিশ্লেষকসকলৰ মতে কাজিৰঙাৰ এই সমগ্ৰ ইছ্যুটোত কংগ্ৰেছ দলে এক মাৰাত্মক ভুল কৰিলে। কেৱল পৰিৱেশবিদৰ দৰে চিন্তা কৰিবলৈ গৈ গৌৰৱ গগৈয়ে থলুৱা ভোটাৰ আৰু বাসিন্দাসকলৰ দৈনন্দিন অস্তিত্বৰ সমস্যাক বুজাত সম্পূৰ্ণ ব্যৰ্থ হ'ল। ইয়াৰ ফলত কংগ্ৰেছে স্থানীয়ভাৱে এক বিশাল ভোট বেংক হেৰুৱাবৰ উপক্ৰম হৈছে আৰু তেওঁলোক ৰাজনৈতিকভাৱে ক্ষতিগ্ৰস্ত হৈছে। বিপৰীতে থলুৱা ৰাইজৰ স্বাৰ্থক প্ৰাধান্য দি বিজেপি চৰকাৰে নিজকে ৰাইজৰ ত্ৰাণকৰ্তা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। এতিয়া প্ৰশ্ন হয়, কাজিৰঙাৰ সংৰক্ষণো প্ৰয়োজন আৰু মানুহৰ জীয়াই থকাৰ অধিকাৰো প্ৰয়োজন। কিন্তু ৰাইজৰ স্বাৰ্থৰ বিপৰীতে গৈ কংগ্ৰেছে কৰা এই আন্দোলনে দলটোক আগন্তুক দিনত কিমান ধাৰাসায়ী কৰিব বাৰু? আপোনালোকৰ কি ৰায় তলত নিশ্চয় কমেণ্ট কৰি জনাব। আজিৰ বাবে ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব। নতুনকৈ অহাসকলে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব। আজিলৈ এৰিছো। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।